তামিল অভিনেতা তথা থালাপাতি বিজয়ের ঘনিষ্ঠ বন্ধুর ইসলাম ধর্মগ্রহণ। বিজয়ের সিনেমার সহ অভিনেতা জয়কান্ত ওরফে জয়ে ইসলাম ধৰ্ম গ্ৰহণ কৰাৰ ঘোষণা। মছজিদত সকলোকে সমান বুলি গণ্য কৰা হয়। মন্দিৰত অপমানৰ অভিজ্ঞতাৰ পিছতেই ধৰ্মান্তৰিত হোৱাৰ দাবী অভিনেতা জয়ৰ। তামিল চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা জয়কান্ত, যাক জয় নামেৰে অধিক পৰিচিত, পুনৰ চৰ্চালৈ আহিছে তেওঁৰ ধৰ্মান্তৰকৰণক লৈ। অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁ 2011 চনৰ পৰাই ইছলাম অনুসৰণ কৰি আহিছে আৰু পিছলৈ আনুষ্ঠানিকভাৱে ইছলাম গ্ৰহণ কৰিছে। জয়ৰ মতে কিছুমান মন্দিৰত তেওঁ অপমানজনক অভিজ্ঞতাৰ সন্মুখীন হৈছিল, আনহাতে প্ৰথমবাৰৰ বাবে মছজিদলৈ গৈ তেওঁ এক বেলেগ অনুভূতি লাভ কৰে। তেওঁ কয়, মছজিদত সকলোৱে একে শাৰীত নামাজ পঢ়ে। মই অভিনেতা বুলি সকলোৱে জানিছিল, কিন্তু কোনেও বিশেষ ব্যৱহাৰ কৰা নাছিল। সেই সমতাৰ অনুভূতিয়েই মোক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। জয়ৰ দাবী, তেওঁৰ এই সিদ্ধান্তৰ সৈতে কেৰিয়াৰৰ উত্থান পতনৰ কোনো সম্পৰ্ক নাই, বৰঞ্চ ইছলাম অনুসৰণ কৰাৰ পিছত তেওঁৰ ব্যক্তিত্ব আৰু জীৱন ধাৰণৰ ধৰণো সলনি হ'বলৈ আৰম্ভ কৰিছিল। বৰ্তমান এই মন্তব্যক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত ব্যাপক আলোচনা চলিছে।